হৃদয় এক বিজ্ঞাপন। অনুৰাধা শৰ্মা পূজাৰী। বন্ধ লিফ্টৰ ভিতৰত অকলশৰে সদায় অস্বস্তি হয় ভাস্বতীৰ। আজিও হৈছে। সৌসুৱাই লিফ্টখন ওপৰলৈ উঠি গৈছে। তাইৰ চকুৰ আগতে কম্পিউটাৰাইজ ৰঙা আখৰবোৰ জ্বলিছে, নুমাইছে। 3, 4, 5, 6 নম্বৰত লিফ্টখন সামান্য থমকি ৰ'ল। এজন হতঙা চুট টাই পৰিহিত পাঞ্জাবী মানুহ উঠিল। নিশ্চয় এই বিল্ডিঙতে কাম কৰে। 8 নম্বৰত লিফ্টখন ৰ'লত তাই ওলাই আহিল। পিছে পিছে মানুহজনো। বিশাল কৰিডৰ, মাৰ্বল টাইলছৰ। কৰিডৰৰ দুয়োকাষৰ ৰুমবোৰ বন্ধ। বন্ধ দুৱাৰত একোখনকৈ নেম প্লেট। তাই ইফালে সিফালে বিভোৰ হৈ চালে। তাৰ এষতে লিফ্টত অহা মানুহজন সোঁফালৰ কৰিডৰেদি খৰখোজেৰে গৈছে। তাই পিছফালৰ পৰাই মাত লগালে, এক্সকিউজ মি। সৰুকৈ মাতিছিল, কিন্তু দেৱালবোৰত তাইৰ মাতটো এনেকৈ প্ৰতিধ্বনিত হ'ল যে তাইয়ে অস্বস্তিত ইফালে সিফালে চালে। মানুহজনে পিছলৈ চালে। তাই প্ৰায় দৌৰি যোৱা দি গৈ সুধিলে, এটকন ক্ৰিয়েটিভ কোনফালে জানেনে? এই 8 নম্বৰ ফ্ল'ৰতে আছে। যথাসম্ভৱ সৰু মাতেৰে মানুহজনে তাইক বিপৰীত ফালৰ কৰিডৰটোৱেদি ঘূৰি শেষৰ দুৱাৰখনৰ ফালে যাবলৈ ক'লে। ধন্যবাদ দি তাই আকৌ দৌৰিবলৈ ধৰিলে। ঘড়ীটোলৈ চালে 12টালৈ 3 মিনিট বাকী। তাইক সময় দিয়া হৈছিল 11:45। প্ৰথম দিনাই তাই টাইম ফিল কৰিছে। নাকত কপালত ভাস্বতীৰ বিন্দু বিন্দু ঘাম বিৰিঙি উঠিল। বন্ধ দুৱাৰবোৰ পঢ়ি গ'ল। JK ফিনান্স কোম্পানী, দৌৰা দৌৰা, কেঞ্জি জাঙিয়া, টিভিত দিয়া এডভাৰটাইজটোলৈ তাইৰ মনত পৰিল। তিতাগৰ টি কোম্পানী, এটকন ক্ৰিয়েটিভ। কোলাৰ ওপৰত অল্ড ইংলিছ টাইপ আখৰৰ লেমিনেট কৰা এটা নেম প্লেট। এটা অপৰাধ বোধেৰে চুইং ডোৰখন তাই ভিতৰলৈ ঠেলিলে। তাইক ইণ্টাৰভিউ দিবলৈ ঠিক মতা হোৱা নাই, কিন্তু ইয়াত কাম কৰা বিষয়ত কথা পাতিবলৈ তাইক মতা হৈছে। ঘড়ীটোত পূৰা 12টা বাজিবলৈ আধা মিনিটমান বাকী। এটা মজলীয়া আকাৰৰ কোঠা। দেৱালত বগা প্লাষ্টিক পেইণ্ট, সেউজ দুবৰিৰ দৰে কাৰ্পেট, দুখন কোমল হালধীয়া ৰঙৰ প্ৰশস্ত সোফা, পিতলৰ টাবত সতেজ গছ, দুখনমান পেইণ্টিং, কোণৰ এখন বৰ্ডত কিছুসংখ্যক বিজ্ঞাপনৰ ফটো, এখন টেবুল, ৰিভলভিং চেয়াৰ, কিন্তু কোনো নাই। কোঠালিটোত জীৱৰ অস্তিত্ব লৈ তাই থিয় হৈ আছে। ভাস্বতীৰ এখন ষ্টিল লাইফ পেইণ্টিং চোৱাৰ দৰে লাগিছে কোঠালিটো। কি কৰিব? কাক মাতিব? কোঠালিটোত এখন বন্ধ দুৱাৰ দেখিছে তাই, কিন্তু সেইখন খুলি সোমাই যোৱাটো জানো ভদ্ৰচিত কথা হ'ব? এনেতে ৰিচিপশ্যন টেবুলৰ ফোনটো বাজি উঠিল। ৰক্ষা তেওঁ, ভাস্বতীয়ে ভাবিলে। বন্ধ দুৱাৰখন খুলি ভিতৰৰ পৰা নীলা স্কাৰ্ট আৰু বগা লেচৰ কাম কৰা টপ পৰিহিতা এজনী চটফটীয়া ছোৱালী ওলাই আহিল। ইতিমধ্যে ফোনৰ শব্দও নাই। ইণ্টাৰকানেকশ্যন। ভিতৰত কোনোবাই তুলিছে চাগৈ। ছোৱালীজনীয়ে তাইৰ ফালে চোৱাৰ লগে লগে ভাস্বতীয়ে ক'লে, আই এম ভাস্বতী চলিহা, আই হেভ এ। ছোৱালীজনীয়ে তাইৰ মুখৰ ওপৰতে ধৰি ক'লে, য়েছ মিষ্টাৰ বাৰ্মা হেজ গান ৰাইট নাও। Soon he will be back. Please wait for a while. তাই যি ভাবিছিল সেইটোকে হ'ল। তাই সোফা এখনত বহিল। ছোৱালীজনীয়ে তাইক বহুৱাই থৈ আকৌ ভিতৰলৈ সোমাই গ'ল। প্ৰয়াগে ঠিকেই কয়, প্ৰাইভেট কোম্পানীত কাম কৰিলে বুজি পাবা, আমি কিয় ঘড়ীৰ কাঁটা দেখুৱাই 1 ছেকেণ্ড 2 ছেকেণ্ডবোৰ গুৰুত্ব দিওঁ। আমাৰ মানুহে ইংৰাজৰ ধুন চব শিকিলে, এই সময় জ্ঞান আৰু পৰিশ্ৰমৰ বাহিৰে। অপেক্ষা কৰাৰ বাহিৰে এতিয়া আৰু ভাস্বতীৰ একো উপায় নাই। কি অস্বস্তি, নিশাৰ কোঠালি এটাত বহি অপেক্ষা কৰিবলৈ। ভাস্বতীয়ে এটকন ক্ৰিয়েটিভে কৰা
বিজ্ঞাপনৰ কামবোৰ চাবলৈ লাগিল। কণীয়াকৈ সজাই থোৱা বৰ্ডখনত হেয়াৰ ফাৰ্টিলাইজাৰ, লিপষ্টিক, নেইল পলিচ, ব্ৰা পেণ্টি পৰিহিতা ৰমণী। আটাইকেইটা সৰ্বভাৰতীয় খ্যাতনামা কোম্পানীৰ বিজ্ঞাপন। তাৰ এঠাইত চকু ৰৈ গ'ল। হোৱাইট হৰ্চ চাৰ্টৰ বিজ্ঞাপন। সমুদ্ৰৰ জলাশয়ত আধা ডুবি থকা এগৰাকী যুৱতী। তাই পিন্ধি থকা হোৱাইট হৰ্চৰ চাৰ্টটো তিতি শৰীৰত লিপিত খাই আছে। সন্মুখৰ বুটাম এটাৰ বাদে আটাইকেইটাই খোলা। পানীৰ পৰা ওলাই থকা নগ্ন উৰুত এটা কেপচন, ফৰ এক্সিকিউটিভ মেন। তাৰ তলত আৰু এষাৰি বাক্য, অলৱেজ হট এণ্ড ফ্ৰেছ। পুৰুষৰ চাৰ্টৰ বিজ্ঞাপন নগ্ন নাৰীৰ শৰীৰত। তাই চকু ঘূৰাই আনিলে। বেৰত থকা পেইণ্টিং সেইখনৰ ওচৰলৈ উঠি গ'ল। যামিনী ৰায়, পিকাছো, লিঅ'নাৰ্ডোৰ মনালিছা। আটাইকেইখন ফটো প্ৰিণ্ট। পিতলৰ টাবত থকা গছকেইজোপা নকল। তাই এতিয়াহে ওচৰৰ পৰা ধৰিব পাৰিলে। সঁচা আৰু মিছাৰ দূৰত্বটো আজিকালি নোহোৱাই হৈছে। ছোৱালীজনী ভিতৰৰ পৰা আকৌ ওলাই আহিল। চাহ খাব? মই দিবলৈ কৈছোঁ। মোৰ বাহিৰত কাম আছে, মই ওলাই যাম। আপুনি কাইণ্ডলি 10 মিনিট অপেক্ষা কৰক। কৈ তাই বেগৰ পৰা সৰু লুকিং মিৰৰ এখন উলিয়াই মুখখন পৰীক্ষা কৰিলে। ওঠ দুখন লিপষ্টিকৰ ওপৰতে জিভাৰে সামান্য তিয়াই তাইৰ ফালে হেলনীয়াকৈ চাই হাঁহি এটা মাৰি মিঠা বৰণীয়া মৰম লগা ছোৱালীজনী ওলাই গ'ল। এটা সুবাসে কোঠালিটোৰ বন্ধ দুৱাৰ খিৰিকী খুন্দিয়াই ঘূৰি ফুৰিল। বোধহয় বিদেশী পাৰফিউম। গোন্ধটো ভাস্বতীৰ চিনাকি। তাইৰ খুব ইচ্ছা গ'ল বন্ধ দুৱাৰখন খুলি ভিতৰত কিমান মানুহ আছে চাবলৈ। ইমান নিঃশব্দ। নৈশব্দও কেতিয়াবা ইমান বিৰক্তিকৰ হয়। ভাস্বতীৰ আগতে কোনো এডভাৰটাইজিং এজেঞ্চিত কাম কৰা অভিজ্ঞতা নাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এন্থ্ৰপলজিত MA কৰিছিল। তাৰপিছত এখন মণ্টেশ্বৰী স্কুলত 300 টকা দৰমহাত 8 মাহ কাম কৰিছিল। চাকৰি তাই পোৱা নাছিল। কেতিয়াবা উপযুক্ত চাকৰিত তাই উপযুক্ত বুলি বিবেচিতও নহৈছিল। কেতিয়াবা তাই উপযুক্ততাৰে চাকৰিটো উপযুক্ত নহয় বুলি তাইক বিবেচিত কৰা নহৈছিল। তাৰপিছতে প্ৰয়াগৰ সৈতে তাইৰ বিয়া। প্ৰয়াগ এটা মাল্টিনেশ্যনেল কোম্পানীৰ পাৰ্চনেল অফিচাৰ। 6 মাহ অসমত থাকি দিল্লীলৈ তাই আহিল প্ৰয়াগৰ সৈতে। দিল্লীত মাছ কমিউনিকেশ্যন পঢ়িলে। কবিতা লিখাৰ অভ্যাস আছিল আগৰে পৰা। তেতিয়াই উদ্যোত প্ৰকাশিত কবিতাবোৰৰ এটা সংকলন তাই উলিয়ালে। তাইৰ বান্ধৱী হিমা নায়াৰে দুটামান কবিতা হিন্দীত অনুবাদ কৰি এখন হিন্দী দৈনিক কাকতত প্ৰকাশ কৰিছিল। এচিভমেণ্ট বুলিবলৈ তাইৰ ইমানেই। কাম নকৰিলে সংসাৰ নচলে, এনেকুৱা তাগিদা তাইৰ নাই যদিও তাই সদায় কাম কৰিবলৈ ইচ্ছুক। তাইৰ গান সমৃদ্ধ মনে কেৱল ঊলগুঠা আৰু পোলাও বিৰিয়ানী ৰন্ধাৰ কামত আত্মনিয়োগ কৰিবলৈ নকয়। বিভিন্ন কাম, বিভিন্ন মানুহ, বিভিন্ন জীৱনৰ অভিজ্ঞতাৰ বাবে বাহিৰৰ পৃথিৱীয়ে বাৰে বাৰে দিয়া আহ্বান তাইৰ উপেক্ষা কৰিবলৈ বৰ কষ্ট হয়। প্ৰয়াগে এই ক্ষেত্ৰত সদায় উৎসাহ দেখুৱায়। সদায় কয়, কাম কৰা, যিকোনো কৰি ভাল পোৱা কাম। যিকোনো কামেই অভিজ্ঞতা কঢ়িয়াই আনে জীৱনলৈ। প্ৰয়াগহঁতৰ অফিচৰ এটা ফেমিলি পাৰ্টিতে মিষ্টাৰ সুভাষ বাৰ্মাৰ সৈতে সাক্ষাৎ ভাস্বতীৰ। প্ৰথম কথাষাৰেই সুধিছিল তাইক, কেৱল এক্সিকিউটিভছ ৱাইফ নে আৰু কিবা? প্ৰয়াগেই কৈ দিছিল তাইৰ কি কি বিষয়ত দক্ষতা আছে। মনোমত কাম এটা বিচাৰিছোঁ, পিছে ইয়াত মোলৈ কোনে কাম থৈছে? দিল্লীতো নাপালোঁ, ভাস্বতীয়ে কৈছিল। কলিকতালৈ অহাৰ কিমান দিন হ'ল? বাৰ্মাই সুধিছিল। 3 মাহ হৈ গৈছে। আগতে এড এজেঞ্চিত কাম কৰা অভিজ্ঞতা আছে নেকি? তাই মূৰ জোকাৰিছিল শুৱে বাৱে। মোৰ তালৈ আহিবচোন। আমাৰ এড এজেঞ্চিৰ নাম শুনিছে চাগৈ, এডকন ক্ৰিয়েটিভ।
আমাক এগৰাকী পাব্লিক ৰিলেশ্যন অফিচাৰৰ প্ৰয়োজন। আপোনাৰ শিক্ষাগত অৰ্হতাও আছে। তদুপৰি কবিতা লিখা মানুহ যেতিয়া কপিৰাইট ভাল কৰিব পাৰিব। আমি বেলেগ কপিৰাইটাৰ নাৰাখিলেও হ'ব। এয়া মোৰ কাৰ্ড। ইচ্ছা থাকিলে মোৰ অফিচলৈ আহি কথা পাতিব পাৰে। তাই কথাবোৰ আকৌ মনত পেলালে। পিছদিনাই তাই মিষ্টাৰ বাৰ্মাক ফোনেৰে যোগাযোগ কৰিলত আজি সময় দি মাতি পঠিয়ালে। আৰু আহি এই অৱস্থা। হঠাতে তাইৰ প্ৰয়াগলৈ খং উঠি গ'ল। দিল্লীৰ পৰা কলিকতালৈ অহাৰ মাত্ৰ 3 মাহহে হৈছে তাইৰ। তাই ইয়াৰ ৰাস্তা ঘাটৰ তলা নলা একো ভূ নাপায়। প্ৰয়াগক ক'লে তাইক ঠিক ঠাইত নমাই থৈ চাকৰিলৈ যাবলৈ। সি ওলোটাই তাইক জ্ঞান দিয়াতহে লাগিল। আৰে ইয়াত চিয়াৰ এভিনিউ বুলি ক'লে যিকোনো টেক্সিৱালাই লৈ যাব। বাছ যায়, চান্দনী চৌকলৈকে মেট্ৰ' ৰেল যায়। একো নহয়, অকলেই যাব পাৰিবা। তদুপৰি তোমাক 10:30 নমাই থৈ মই অফিচ পামগৈ কেইটাত? 12টাত। আচল কথা তোমাৰ অফিচ, তাকে নোকোৱা কিয়? তাইৰ মুখখন ফুলিছিল। তুমি জানানে, এবাৰ এজনী ছোৱালীয়ে দেউতাকক লগত লৈ ইণ্টাৰভিউ দিবলৈ যোৱাৰ বাবে আমাৰ কোম্পানীত চাকৰি পোৱা নাছিল। থোৱা বাছুটিৰ শুনিবলৈ আৰু ধৈৰ্য নাছিল। সঁচাকৈ কৈছোঁ, আমাৰ GMে সুধিছিল তাইক, আহোঁতে একো অসুবিধা হোৱা নাইতো? ছোৱালীজনীয়ে গপচত ক'লে, নাই হোৱা, দেউতা আহিছে লগত, বাহিৰতে বহি আছে। তোমাৰ GM লুতুৰা স্বভাৱৰ যেন পাইছোঁ। দেউতাক লগত থকা বাবে বেয়া পাই চাকৰি নিদিয়া এটা কাৰণ হ'লনে? তোমালোক আজিকালি ফেমিনিষ্ট হৈ গৈছাতো, এনেকৈ ভাবিবা। পিছে নাৰী স্বাধীনতাৰ বক্তৃতা দিবলৈ মিটিংখনলৈ যাওঁতেও স্বামীয়ে গাড়ীখনেৰে থৈ আহিব লাগিব, আকৌ লৈও আহিব লাগিব। চুপ কৰা, আচল কথা কোৱা। আমাৰ GMে ক'লে 3 বছৰ বয়সৰ পৰা 23 বছৰ বয়সলৈকে যিজনী ছোৱালীয়ে মাক দেউতাকৰ আঙুলি নধৰাকৈ খোজ কাঢ়িবলৈ শিকা নাই, তেওঁ পৰীক্ষাত যিমান টপ পজিশ্যন পাওঁ চাকৰি নাপায়। এটা গুৰুত্বপূৰ্ণ পদত থাকি ৰাইট টাইমত ৰাইট ডিচিশ্যন ল'ব পৰাকৈ কনফিডেন্স থাকিবনে তাইৰ, যাৰ ছেল্ফ কনফিডেন্সেই নাই? তাৰপিছত কি হ'ব আৰু? হলহলাই চাহাবী ইংৰাজী কোৱা বিজনেছ মেনেজমেণ্টত প্ৰথম শ্ৰেণী পোৱা ছোৱালীজনীৰ ঠাইত ল'ৰা এটাই চাকৰি পালে। ভাস্বতীয়ে ইমানখিনি শুনাৰ পিছত প্ৰয়াগক তাইক থৈ আহিবলৈ ক'বলৈ আত্মসন্মানত লাগিছিল। তাই অকলে গুচি আহিছিল। গুড লাক, প্ৰয়াগে পিছফালৰ পৰা কৈছিল। তাই উভতিয়ে চোৱা নাছিল। খটককৈ শব্দ এটা হ'ল। ভাস্বতীয়ে দুৱাৰৰ ফালে চাই দেখিলে মিষ্টাৰ সুভাষ বাৰ্মা সোমাই আহিছে। তাই থিয় হ'ল। সোমাই মিষ্টাৰ বাৰ্মাক তাইকহে বাৰে বাৰে ক্ষমা খুজিলে বহুৱাই থোৱা বাবে। ভাস্বতীক তেওঁৰ অফিচ ৰুমলৈ লৈ গ'ল। দুৱাৰখন খুলি এটা বিৰাট হলঘৰ। প্লাইউডৰ পাৰ্টিশ্যন কৰা আছে, সৰু সৰু কোঠালি। তাই যোৱা দেখি সন্মুখৰ কোঠালিটো ল'ৰাজনে মূৰ তুলি চালে। টাইপ কৰি থকা ছোৱালীজনীয়ে মূৰ তুলিয়েই নাচালে। চকীখনত বহিয়ে মিষ্টাৰ বাৰ্মাই চিগাৰেট এটা জ্বলাব খুজিও নজ্বলালে। তাৰ সলনি ইণ্টাৰকমত চাহ আনিবলৈ কাৰোবাক ক'লে। ভাস্বতীৰ ফালে চাই মিচিকিয়াই সুধিলে, কওকচোন আপুনি কি ঠিক কৰিলে? ক'ব লাগে তেওঁহে। আজিকালি প্ৰাৰ্থীয়ে চাকৰি কৰিবনে নকৰে কোৱাৰ দিন আছে জানো? ভাস্বতীয়ে ভাবিলে। তাই কি ক'ব? মনৰ ভিতৰতে ঠিক কৰি লৈ আৰম্ভ কৰিলে, চাওঁ, বিজ্ঞাপন সংস্থাবোৰৰ কামনো কি প্ৰকৃততে অসমৰ বাহিৰত থকাৰ পৰাহে অলপ ওচৰত জানো। তাকো সকলোৱে জনাতকৈ বেছি নহয়। কাম কৰাৰ মোৰ অভিজ্ঞতা মাত্ৰ এখন মণ্টেশ্বৰী স্কুলত। এয়া মোৰ বায়'ডাটা বুলি ভাস্বতীয়ে ফাইল এটা মিষ্টাৰ বাৰ্মালৈ আগবঢ়াই দিওঁতেই তেওঁ ক'লে, থাক নালাগে, বায়'ডাটাৰে কাম একো নহয়। আপোনাৰ সম্পৰ্কে ইনফৰমেশ্যন আছে আমাৰ। ভাস্বতী আচৰিত হ'ল। তাই আকৌ ক'লে, কেপশ্যন বা কপিৰাইট কৰা কামবোৰ মই পাৰিম বুলি বিশ্বাস। হিন্দী, বাংলা, ইংৰাজী, অসমীয়া এই 4টা ভাষাৰ কাম কৰিব পাৰিম। আপোনালোকৰ মাল্টিনেশ্যনেল কোম্পানীৰ সৈতে সম্পৰ্ক, কি বিষয়ত কেনেকৈ ডিল কৰিব লাগিব বা কেনে সম্পৰ্ক মই ৰাখিব লাগিব সেয়া আপোনালোকে বুজাই দিব লাগিব।
মাছ কমিউনিকেশ্যন মই পঢ়িছিলোঁ। অসুবিধা হ'ব নালাগে। এইখিনি চাই যদি মই আপোনালোকৰ সহায়ত আহিম বুলি ভাবে মোৰ আপত্তি নাই। কথাখিনি কৈয়ে ভাস্বতী উশাহ এটা ল'লে দীঘলকৈ। আমাক আপোনাৰ অৰ্হতাখিনিহে লাগে। আপুনি ইণ্টেলিজেণ্ট, কাম শিকিব পাৰিব সোনকালে। ৰ'ব, আমাৰ চিফ এডভাৰটাইজিং অফিচাৰৰ সৈতে আপোনাক চিনাকি কৰি দিওঁ। বাৰ্মা ইণ্টাৰকমত কাৰোবাৰ সৈতে কথা পাতিলে। এটা 20-22 বছৰীয়া ল'ৰাই ট্ৰেড এক টিপত চাহ, কাপ প্লেট আৰু এখন প্লেটত কেইটামান চুগাৰ কিউব দিলেহি। পিছে পিছে এজন ওখ 45-47 বছৰ বয়সৰ মানুহ সোমাই আহিল। পিন্ধনত গ্ৰাফিক ডিজাইনৰ ৰংচঙীয়া চাৰ্ট আৰু এটা ফেডেড জিন্স। মানুহজনৰ খেলুৱৈ সুলভ চেহেৰা। এয়া বাসৱ বেনাৰ্জী, চিফ এডভাৰটাইজিং অফিচাৰ। আগতে নিউয়ৰ্কত আছিল। যোৱা 4 বছৰ ধৰি আমাৰ ইয়াত। বেনাৰ্জী এটকন ক্ৰিয়েটিভৰ ব্ৰেইন এণ্ড হাৰ্ট। আপোনাকো প্ৰকৃততে এখেতে আৱিষ্কাৰ কৰিছে। আলতাফ হুছেইনে আপোনাৰ কথা কওঁতে বেনাৰ্জীয়ে আপোনাক লোৱাৰ কথা ভাবিছিল প্ৰথম। আলতাফ হুছেইন? জনছন এণ্ড ডেভিছ কোম্পানীৰ PRO? ভাস্বতী আচৰিত হৈ সুধিলে। তেখেতেই। আমি একেখন জগতৰে মানুহ। তেওঁ মিষ্টাৰ বেনাৰ্জীৰ সৈতে নিউয়ৰ্কত কিছুদিন একেটা বিজ্ঞাপন সংস্থাতে কাম কৰিছিল। তেতিয়াৰ পৰাই বন্ধুত্ব। সুভাষ বাৰ্মাই কৈ হাঁহিলে। আলতাফ প্ৰয়াগৰ বন্ধু। আলতাফে ভাল উৰ্দু জানে, কেইবাটাও ভাষাত পাৰ্গত। পূৰ্বপুৰুষ লাহোৰৰ, এতিয়া দিল্লীত বসবাস। আলতাফে চায়েৰী ভাল কয়। শ্বাহদাদ হাছান মাণ্টো আৰু ছফদৰ হাজমিৰ বহু লেখা আলতাফে বিভিন্ন ভাষালৈ অনুবাদ কৰিছে। আলতাফ এদিন সিহঁতৰ ঘৰলৈ আহি বহুত ৰাতিলৈকে আড্ডা দিছিল। কবিতাৰ প্ৰসংগ ওলাইছিল। প্ৰয়াগ আৰু আলতাফ সেইদিনা হুইস্কি আৰু কবিতাৰ ৰসত আকণ্ঠ ডুবিছিল। সীমা নায়েৰে কৰা ভাস্বতীৰ কবিতাৰ হিন্দী অনুবাদ পঢ়ি সি অভিভূত হৈছিল। সেই আলতাফে ভাস্বতীৰ কথা বেনাৰ্জীক ক'লে। আচৰিত। তাৰমানে তাই এটকন ক্ৰিয়েটিভলৈ অহাৰ আঁৰত এটা পূৰ্ব পৰিকল্পনাও লুকাই আছে। প্ৰয়াগে প্ৰায়ে কয়, মাল্টিনেশ্যনেল কোম্পানীৰ সৈতে যুক্ত থকা মানুহৰ একযোৰ জহুৰীৰ চকু থাকে। মুখ মেলিলে এওঁলোকে গৰ্ভ দেখে। কিন্তু তাইৰ দৰে পূৰ্ব অভিজ্ঞতা নথকা মানুহক কিয় ল'লে? এয়া জানো জহুৰীৰ চকু? একো বুজি নাপালে তাই। এতিয়া কিছু দৰকাৰী কথালৈ আহোঁ, সুভাষ বাৰ্মাই কৈ গ'ল। প্ৰথম 3 মাহ আপুনি ট্ৰেইনিং পিৰিয়ডত থাকিব। তেতিয়া দৰমহা 2500 টকা প্লাছ যাতায়াত খৰচ। ট্ৰেইনিং পিৰিয়ডৰ পাছত পাব 4000 টকা, ডেইলি এলাৱেঞ্চ 500 টকা এক্সট্ৰা। দেওবাৰৰ বাহিৰে মাহেকত এটা লিভ জমাও কৰিব পাৰে বা আমাক বিক্ৰী কৰিবও পাৰে। বিক্ৰী কৰিলে এদিনৰ দৰমহাতকৈ 20% বেছি পাব। লিভ ল'লে প্ৰতি মাহে ল'ব পাৰে এদিন। কিন্তু দৰকাৰতো অফিচলৈ নাহিলে আৰু যদি লিভ জমা নাথাকে দৰমহাৰ পৰা মাইনাছ হ'ব। টাৰ্মছ কণ্ডিশ্যন সকলো লিখিতভাৱে নাথাকে। এতিয়াৰ পৰা এপইণ্টমেণ্ট লেটাৰত আপোনাক ট্ৰেইনি বুলিহে দিয়া থাকিব। 3 মাহ পিছত সম্পূৰ্ণ লেটাৰখন পাব। এনি প্ৰব্লেম? সকলোখিনি কৈ MD সুভাষ বাৰ্মাই তাইক সুধিলে। তাই শুৱে বাৱে মূৰ জোকাৰি নাই বুলি ক'লে। এই গোটেই সময়ছোৱা বাসৱ বেনাৰ্জীয়ে কেৱল তলমূৰকৈ মূৰ দুপিয়াই গৈছিল। এইবাৰ তাইৰ ফালে মূৰ তুলি চাই ক'লে, আপুনি আচল কামখিনি 10-15 দিনতে জানি যাব। ইয়াৰ লগে লগে মই আপোনাক প্ৰজেক্ট ৰিপৰ্ট বনাবলৈ শিকাম। পেঞ্চিল হিলৰ খটখটনি তুলি এজনী ছোৱালী সোমাই আহিল। হাতত এখন নোটবুক। বেনাৰ্জীয়ে পৰিচয় কৰি দিলে। এয়া ষ্টেলা লামা। এওঁ হোৱাট নট। তাৰপিছত হাঁহি হাঁহি আকৌ ক'লে, ষ্টেলা টাইপিষ্ট, ষ্টেনো, একাউণ্টেণ্ট, ৰিচেপশ্যনিষ্টো মাজে মাজে। এওঁ ভাস্বতী চুলেহা। আজি জইন কৰিব PRO হিচাপে। সাহিত্যতো হাত আছে, কপিৰাইট কেপশ্যনৰ কাম কৰিব। ষ্টেলাই সৰুকৈ ক'লে, হেল্ল'। সুভাষ বাৰ্মাই ষ্টেলাক ক'লে এখন জইনিং লেটাৰ টাইপ কৰিবলৈ। বেনাৰ্জীয়ে ক'লে, ষ্টাফো অফিচত কম,
দুজন কমাৰ্চিয়েল আৰ্টিষ্ট কাম ফটোগ্ৰাফাৰ, প্ৰসেন সাহা আৰু চিন্ময়দেৱ। এওঁলোক কম্পিউটাৰতো বহে। DTP আৰু প্ৰিণ্টিং ছেকশ্যনৰ হেড ৰবিন লিংটো। খাচী? ভাস্বতী উৎফুল্লিত হৈ সুধিলে। অঁ, মাক বঙালী? ৰবিনে একেবাৰে সৰুতে শ্বিলঙত থকা বুলিহে কৈছিল। মায়া লাহিৰী থাকে ৰিচেপশ্যনত। ভাস্বতীয়ে অফিচটোত লগ পোৱা প্ৰথম ছোৱালীজনীয়ে মায়া লাহিৰী বুলি জানি ক'লে, মই লগ পাইছোঁ। তেওঁ কমিউনিকেটৰো। ক্লায়েণ্ট আৰু অফিচৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্ক তেওঁৱেই ৰাখে। তাৰপিছত এটা বিয়েৰাৰ আছে, বিনয়। ডাক অনাৰ পৰা বাহিৰৰ কাম কাজ কৰা দুজন পাৰ্ট টাইমাৰ আছে। এজন ৰাতিপুৱা আৰু এগৰাকী মহিলা পিছবেলা আহে। ষ্টেলাক লগ পালে। ষ্টেলাক দেখিয়ে ভাস্বতীৰ মনটো ভাল লাগি গৈছিল। এনেকুৱা মুখখন দেখিবলৈ তাইৰ একালৰ বান্ধৱী বাসন্তী গোহাঁইৰ দৰে। এবাৰ দিল্লীত এনেকুৱা মুখৰ এহাল মানুহ দেখি অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বুলি তাই বাছ ৰাস্তাতে উপজাচি চিনাকি হৈছিল। ইহঁত হাল পিছে ইণ্ডোনেছিয়াৰ আছিল। আলতাফ হুছেইনেও এবাৰ কৈছিল, জাপানী বা চীনা এজনৰ কুণ্ডত কটা নাক, বৈ পৰা চেলাউৰি যেনেকৈ কল্পনা কৰি ভাল নালাগে, উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মুখতো মংগোলিয়ান সাজ এটা নাথাকিলে ভাল নালাগে। ষ্টেলা আকৌ সোমাই আহিল এপইণ্টমেণ্ট লেটাৰখন লৈ। সুভাষ বাৰ্মাই তলত চহী কৰিয়ে তাইলৈ হাত এখন আগবঢ়াই দি কৰমৰ্দন কৰি ক'লে, ফ্ৰম নাও ইউ আৰ মেম্বাৰ অৱ আৱাৰ এটকন ফেমিলি। ৱেলকাম এণ্ড গুড লাক। চিয়েও শুভেচ্ছা দিলে। পিছদিনাৰ পৰাই কাম কৰাৰ প্ৰতিশ্ৰুতি দি তাই যাবলৈ ওলাল। তাইৰ সতে মিষ্টাৰ বেনাৰ্জীয়ে উঠিল। MD ৰুমৰ পৰা ওলাই CEO বেনাৰ্জীয়ে ক'লে, মাত্ৰ 5টা বজাত কেইজনমান দক্ষ কৰ্মী আৰু ইণ্টেলিজেণ্ট মানুহক লৈ আমি বৰ্তমান 80-90 লাখ টকাৰ কাম কৰিছোঁ। এই বছৰত আমাৰ টাৰ্গেট আৰু বেছি। এটা ষ্টুডিঅ' আছে লেলিন চৰণীত, ষ্টাফো ভাল। বহু প্ৰতিষ্ঠিত পুৰণা বিজ্ঞাপন সংস্থাই আমাক এতিয়া ঈৰ্ষাৰ চকুৰে চায়। মুখৰ কাম কাঢ়িছোঁ আমি তেওঁলোকৰ। খুব সোনকালেই প্ৰতিখন মেগা চিটিত আমাৰ ব্ৰাঞ্চ হ'ব। দিল্লী আৰু বাংগালোৰত ইতিমধ্যেই হৈছে। দক্ষ মানুহ ল'ম। আমাৰ স্পেচিয়েল ট্ৰেইনিং হ'ব। MD মিষ্টাৰ বাৰ্মা, চিম্পলি হি ইজ এ জিনিয়াছ। চাবা, সোনকালে আমি নম্বৰ 1 হ'ম। মিষ্টাৰ বেনাৰ্জীৰ কথাবোৰ ভাস্বতীৰ কোনোবা একনায়ত্ববাদী চৰকাৰৰ নেতাৰ দৰে লাগিল। ভাস্বতীয়ে মন কৰিলে, এটকনৰ প্ৰতিজন কৰ্মীয়ে 3-4টা বিভিন্ন ধৰণৰ কাম জানে। মডাৰ্ণ অফিচ মেনেজমেণ্টৰ ধাৰণা এইটোৱেই। বছজনে টাইপো কৰে, সময়ত ৰিচিপশ্যনৰ চকীটো বহে। কোনোবা কৰ্মী নাহিল বুলি কামটো পৰি নাথাকে। যিমান ডাইনামিক হ'ব, সিমানে কাম হ'ব। লগে লগে থাকিব কৰ্মীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ ব্যৱহাৰ। অফিচ সম্পৰ্কত এই কথাবিলাক তাই প্ৰয়াগৰ পৰাই শুনে। ক'লা মাৰ্বল টাইলছৰ 10-মহলীয়া ঘৰটোৰ পৰা ওলাই আহি ৰাস্তাত ভৰি দিয়ে ভাস্বতীয়ে ভাবিলে, সঁচাকৈ তাই মহানগৰত কাম এটা পালেনে? সঁচাইতো এতিয়াও তাইৰ বেগটোতে ভাজ লাগি পৰি আছে এপইণ্টমেণ্ট লেটাৰখন। ইমান দিনে শুনিছিলহে কলিকতাই কাকো বিমুখ নকৰে। অজানিতে তাইৰ মন এই অপৰিষ্কাৰ ধোৱা, শোভাযাত্ৰা, মানুহৰ ভিৰে আৱৰি থকা মহানগৰখনৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি পৰিল। প্ৰয়াগে ঠিকেই কয়, আনৰ সহায় নোলোৱাকৈ নিজে কিবা এটা অৰ্জন কৰাৰ অনুভূতিৰ পৰা যি বঞ্চিত, তেওঁ জীৱনৰ প্ৰকৃত আনন্দৰ পৰাই বঞ্চিত। প্ৰয়াগৰ ওপৰত উঠা খংটো তাইৰ এতিয়া নাই। আজিৰ খণ্ডটিৰ ইমানতেই সমাপ্তি হ'ল। অচিৰেই দ্বিতীয় খণ্ডটিলৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। ধন্যবাদ।